বৰপেটাত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। HIV পজিটিভৰ দৰে গুৰুতৰ ৰোগৰ তেজ পৰীক্ষা ভুৱা ৰিপৰ্ট প্ৰদানৰ জৰিয়তে নাবালিকা গৰ্ভৱতীক ব্যক্তিগত চিকিৎসালয়ত চিজৰিয়ান। 4বাৰকৈ HIV পজিটিভ ৰিপৰ্ট অহাৰ পিছতো মেডউইন হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ HIV নেগেটিভ ৰিপৰ্ট প্ৰদান কৰি ব্যক্তিগত চিকিৎসালয়ত কৰালে চিজৰিন। এগৰাকী HIV পজিটিভ গৰ্ভৱতী মহিলাই ভুৱা তেজ পৰীক্ষাৰ ৰিপৰ্ট প্ৰদান কৰি সাধাৰণ ৰোগীৰ দৰে কৰিলে চিজাৰিন। জনস্বাস্থ্যৰ প্ৰতি ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পৰা এনে ঘটনা সংঘটিত হৈছে বৰপেটাৰ সঞ্জীৱনী হস্পিটেলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৰপেটাৰ এগৰাকী গৰ্ভৱতী মহিলাক 14 জুনত বৰপেটাত এফআৰইউ সন্তান প্ৰসৱৰ বাবে চিকিৎসাৰ সময়ত তেজ পৰীক্ষাৰ সময়তে মহিলাগৰাকীৰ শৰীৰত ধৰা পৰিছিল HIV পজিটিভ। হস্পিটেলৰ কৰ্তৃপক্ষই ততালিকে গৰ্ভৱতী মহিলাগৰাকীক বৰপেটাৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰা গৰ্ভৱতীগৰাকীক 3বাৰকৈ তেজ পৰীক্ষা কৰা হয় আৰু প্ৰতিবাৰে HIV পজিটিভ ৰিপৰ্ট লাভ কৰে। ইয়াৰ পিছতে গৰ্ভৱতী মহিলাগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ পৰা পলায়ন কৰি HIVৰ ভুৱা তেজ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰি সঞ্জীৱনী হস্পিটেলত চিজাৰিনৰ জৰিয়তে সন্তান প্ৰসৱ কৰায়। এগৰাকী HIV পজিটিভ মহিলাক সাধাৰণ ৰোগীৰ দৰে অস্ত্ৰোপচাৰ কৰাৰ ফলতে নিশ্চিতভাৱে হস্পিটেলখনত চিকিৎসা কৰা আন ৰোগীৰ বাবে ভয়াৱহ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেনে ক্ষেত্ৰতে সাধাৰণ ৰোগীৰ প্ৰতি ভয়াৱহ সংকট কঢ়িয়াব পৰাকৈ কোনে কেনেদৰে HIV ভুৱা তেজ ৰিপৰ্ট সংগ্ৰহ কৰিলে অস্ত্ৰোপচাৰৰ বাবে। আনহাতে তেজ পৰীক্ষা কৰা মেডউইন হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰখনে কিহৰ ভিত্তিত HIV নেগেটিভ ৰিপৰ্ট প্ৰদান কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে ৰোগীগৰাকী আছিল 17 বছৰীয়া নাবালিকা। এই ডায়েগনষ্টিক চেণ্টাৰখনে ভুৱা ৰিপৰ্টখনো ৰোগীৰ 24 বছৰৰ বয়স বৃদ্ধি কৰাৰ অভিযোগ। ইপিনে এনে ভয়ংকৰ কাণ্ডৰ সৈতে গৰ্ভৱতী মহিলাগৰাকীৰ পৰিয়ালৰ লগতে এটা দালাল চক্ৰ জড়িত থকাৰ অভিযোগ উঠিছে। এই ঘটনাৰ সৈতে আশাকৰ্মী তাজভানু জয়নাল আৰু মোবাৰক আলী নামৰ 3 দালাল জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। HIV পজিটিভৰ দৰে গুৰুতৰ ৰোগৰ তেজ পৰীক্ষাৰ ভুৱা ৰিপৰ্ট প্ৰদানৰ জৰিয়তে কোন জড়িত আছে সেই সকলৰ তদন্ত আওতালৈ অনাৰ দাবী উত্থাপন হৈছে। মই হলো আশাকৰ্মী, মোৰ নাম ৰুকিয়া বেগম। মোৰ এটা পেচেণ্ট আমি 14 তাৰিখত লৈ আহিছোঁ ইয়াতে। আমি বৰপেটা ৰোডত চিভিল হস্পিটেলত লৈ আহিছোঁ। তাতে ৰিপৰ্ট কৰাতে পজিটিভ ওলাই আহিলে, HIV পজিটিভ ওলাই আহিল। অহাৰ পিছত মই বৰপেটাত লৈ গৈছোঁ। লৈ যোৱাৰ পিছতে তাতে এডমিশ্যন কৰাই আৰু আকৌ ৰিপৰ্ট কৰিছোঁ। ৰিপৰ্ট কৰাৰ পিছতে তাৰে পৰা HIV পজিটিভ আহিল। অহাৰ পিছত থৈ আহিলোঁ। থৈ আহি আকৌ পিছদিনা গৈছোঁ, আকৌ ৰিপৰ্ট কৰিছোঁ HIV, তথাপিতে পজিটিভ আহিল। অহাৰ পিছত ঘৰত আমি থৈ তাতে তেওঁলোকক থৈ ঘৰত আহিছোঁ। বৰপেটা মেডিকেল কলেজত থৈ আহিছোঁ। তাৰ ট্ৰিটমেণ্ট চলি আছে। তাৰ পৰা আমাৰ 16 তাৰিখত 2টা বজাত পেচেণ্টে পাতিয়ে মোক ফোন কৰিছে, আপুনি ৰোডলৈ কিনে আহকচোন। কিয়? পেচেণ্ট লৈ আমি ইয়াৰ পৰা যাই আছোঁ। আপোনালোকে পজিটিভ, এতিয়া ইয়াতে আপুনি কেনেকৈ আহিব দিয়ক, কোনে আহিব দিছে? তাৰে পৰা এজন মানুহ আছে, তাৰ লগ ধৰি আমি গুচি যাম। ঠিক আছে, ডাক্তৰবিলাক আহিব দিছে নেকি? নহয়, তেনেহ'লেতো আমি নাযাওঁ। পিছত আমি আহি আৰু ৰোডত তাতেই বহি আছোঁ। বহি থকাৰ পিছত তাহোনে কৈ দিলে যে আপুনি কথাখিনি ভাঙি পাতি ক'ব, সঞ্জীৱনত কৰিব ফোন, আৰু বৰপেটাত এইটো কি অংকুৰত ফোন কৰিছে, অংকুৰত কৰা নাই, নকৰে অংকুৰামে। তাৰপিছত সঞ্জীৱনতো ফোন কৰিলোঁ, তাতেও নকৰে। তাৰপিছত বিনাপানীত ফোন কৰিলোঁ, তাতেও নকৰে। তাৰপিছত তাহোন পেচেণ্টটো ৰাতি ঘৰত লৈ গ'ল। লৈ যাই পিছদিনা আকৌ আহিল। তেওঁলোকে পলাইছে, ইয়াতে আছিল কোনে যেতিয়া আমি লাইফ কেয়াৰত লৈ আছোঁ তেতিয়া আছিল তাজভানু। মই ঘৰত যোৱাৰ পিছতে তাজভানু তাৰ গাৰ্জেনৰ পৰা ফোন নাম্বাৰ লৈ হেৱা আছা আৰু জয়নালৰ লগত, বৰপেটা জয়নালৰ লগত তাই কথা পাতিছে। তাৰপাছত ইয়াতে আছে মোবাৰক আলী। পিছত এই 3টাই লগ লাগি তাৰ সঞ্জীৱনত নিছে, নি আৰু ক'ত বা কৰাইছে। HIV সেইটো পজিটিভটো নেগেটিভ কৰিছে। আমি ইয়াৰ পৰা যিটো পজিটিভ ওলাই দিছোঁ কাগজটো, সেইটো তাৰ হাতত দিয়া নাই। তেওঁলোকে নিজে আকৌ বনাই নেগেটিভ কৰি চিজাৰটো কৰি দিছে। চিজাৰ কৰাৰ পিছত কালি 3টা বজাত মোৰ বৰপেটা মেডিকেল কলেজৰ পৰা মোক ফোন কৰিছে। মইতো নাজানো। তাহোন কৈ আছে, না আপুনি কি আহি পলাই লৈ গৈছে নেকি? বোলে নাই, মইতো যোৱা নাই। মই কেনেকৈ ক'ম? তাহোনে আহিছে, তাহোনেতো সঞ্জীৱনত ডেলিভাৰীটো চিজাৰ কৰিছে। সঞ্জীৱনী বৰপেটাত প্ৰাইভেট,
মই ক'লোঁ যে এনেকুৱা এটা পেচেণ্ট আছে নেকি আপোনালোকৰ হস্পিটেলত? কয় আছে। বোলে তাইৰ ডেলিভাৰীটো হ'ল না? বোলে হৈছে। বাচ্চাটো ভালে আছে না? আছে। তেনেহ'লে এটা কাম কৰক, তাইৰ যে HIV পজিটিভ আহিছিল, বাচ্চাটো 24 ঘণ্টাৰ ভিতৰতে আপোনালোকে ট্ৰিটমেণ্টটো কৰাই লওক। এইখিনি কথা কোৱাৰ পিছত তাহোনে কাটি দিলে। যেতিয়া আধাৰ কাৰ্ডটো চালোঁ, তাহোনে চাইছে যে 16 বছৰ 4 মাহ। হয় মই বোলে মিছা কৈছোঁ। 4বাৰ পজিটিভ আহিছে। বৰপেটা মেডিকেল কলেজত 3বাৰ আৰু ইয়াতে 1বাৰ প্ৰাইভেটত কৰিছোঁ, তাতেও পজিটিভ আহিছে 4বাৰ। এতিয়া তাহোনে কৈ আছে আমি বোলে মিছা মাতছোঁ। এইটো সঞ্জীৱনৰ পৰা কৈছে। সেইটোৱেতো লাগে। আৰু তাহোনে পেচেণ্ট পাৰ্টিবিলাকে আৰু এতিয়া পেচেণ্ট পাৰ্টি মোক ফোন কৰি আছে হস্পিটেলত যাব, সঞ্জীৱনত যাব নালাগে, সঞ্জীৱনত গ'লে আপোনাৰ অসুবিধা হ'ব, আপোনালোকে আপুনি বাজি ষ্টেণ্ডত আহক, আমি ইয়াতে আছোঁ। মই কৈছোঁ যে মই কিয় বাজি ষ্টেণ্ডত যাম? কামখিনি শেষ, আপুনি আহিলেই হৈ যাব। মই কৈছোঁ মই যদি আপোনালোকৰ কামখিনি শেষ হৈছে তেনেহ'লে মোক কিয় যাব লাগে? কিয় যাব লাগে যদি হয় তেনেহ'লে আমি সেনেকৈ যাম। আপোনালোকে ধমকি দি আছে মোক এৰেষ্ট কৰিব, অমক কৰিব, তমক কৰিব, মোক জেলত দিব। তেনেহ'লে জেলত যদি যাব লাগে গোটেইকেইটা লৈ যাম। যাই যি কাম কৰিছে চবকেইটা লৈ আমি জেলত যাম। কোনে পজিটিভটো আমাৰ নেগেটিভ কৰি দিলে যে তাৰ আমি সেইটো কেনেকৈ পজিটিভটো আমাৰ নেগেটিভ হ'ল? তেতিয়াহ'লে মেডিকেল কলেজত যে আমাৰ 3বাৰ কৰিছে তথাপিতো পজিটিভ বুলি, সেই কেনেকুৱা লেবৰেটৰী যে পজিটিভটো নেগেটিভ ওলাই আহিল? সেইটোৱে আমাৰ লাগে, তাক লাগে, তাৰ ওপৰত আমি শাস্তি চাওঁ। সেইটো আমি গম নাপাওঁ। আমি ৰিপৰ্টত আমি কোনোবা এখন লেবৰেটৰীত কৰিছে, তেওঁলোকৰ ৰিপৰ্টটো নিগেটিভ দিছে, সেইমতে আমি কেছটো কৰিছোঁ। লেবৰেটৰীটোৰ নাম আপোনাৰ মিডউইন হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, মিটুৱাকুচি মেডিকেল ৰোড। ৰিপৰ্টটোত নিগেটিভ আছে, HIV নিগেটিভ আছে, আপোনাৰ BDRL নিগেটিভ আছে, HBS AG এইটোও নিগেটিভ আছে, গোটেইখিনি নিগেটিভ আছে। আৰু গোটেই নৰ্মেল ৰিপৰ্টৰ ভিত্তিতে ডক্টৰে মানে কেছটো কৰিছে। আমি এতিয়ালৈকে গম নাপাওঁ যে পেচেণ্টটো পজিটিভ আছে। পেচেণ্ট পাৰ্টি এতিয়ালৈকে একো কোৱা নাই। পেচেণ্ট পাৰ্টিটো গোটেইখিনি কথা লুকাইছে। আমি মেডিকেল কলেজৰ পৰা বেলেগ ফালেদি গম পোৱাৰ পাছত আমি হেৰি কৰিছোঁ। হয় লৈছিলোঁ, আজি লৈছিলোঁ। হয়, তেওঁলোকে কৈছে পজিটিভ আছিলে। পেচেণ্টটো তাৰ পৰা পলাইছে যে 16 তাৰিখে পলাইছিল বুলি কৈছে। আমি নাই একো তেওঁলোকে একো ৰিপৰ্টে দিয়া নাই, আমাক অকল এইটো ৰিপৰ্টে দিছে। তেওঁলোকে এইটো ৰিপৰ্টৰ ভিত্তিতে আমি কৰা হয় কৰিছোঁ। বয়সটো আমাৰ ইয়াতে দিছে 24। ডকুমেণ্টছ মতেতো আমি ডকুমেণ্টছ চোৱা নাই, আমি এইটোৱে চাইছোঁ। এইটো চাইহে 24 মতে সেইমতে কৰা হৈছে। কি কৈছে? সঞ্জীৱনী নাৰ্ছিং হোম। পেচেণ্টটো আছে এতিয়া। হাজবেণ্ডটো নাই বোলে, হাজবেণ্ডটো বোলে ক'ৰবাত কাম কৰিব গৈছে বোলে। বেলেগ গাৰ্জেন আছে। কি কৈছে? পেচেণ্টটো আমাৰ এতিয়া কালি ৰাতিপুৱা মেডিকেল কলেজক লৈ পঠাই দিওঁ। বাচ্চাটো বৰ্তমান ঠিকে আছে। আজি গম পোৱাৰ পিছত মেডিকেল কলেজৰ পৰা গম পোৱাৰ পিছত আমাৰ OT-টো টোটেলি বন্ধ কৰি দিছোঁ। 48 ঘণ্টাৰ কাৰণে ফেমিকেশ্যন কৰি OT-টো বন্ধ ৰাখিছোঁ। যিটো ৰুমত পেচেণ্টটো আছে সেইটো ৰুমত কালি ৰাতিপুৱা ডিচাৰ্জ হোৱাৰ পাছত আমি 3 দিন সেইটো ৰুমত কোনো ধৰণৰ পেচেণ্ট নিদিওঁ, ফেমিকেশ্যন কৰি ৰাখি থৈ দিম। ইনষ্ট্ৰুমেণ্টখিনি যিটো ইনষ্ট্ৰুমেণ্টখিনি দি কৰা হৈছিল গোটেই ইনষ্ট্ৰুমেণ্টখিনি আমি ছেপাৰেট কৰি ৰাখিছোঁ। সেইখিনি দি বেলেগ কেছ কৰা নহয় আৰু। গাৰ্জেনবিলাকে আমাক ভুল তথ্য দিছে, আমিতো গম নাপাওঁ। ৰিপৰ্টৰ মতে আমি কেছটো কৰিছোঁ। আগে পিছে সেনেকৈ কৰা যায়, চব নাৰ্ছিং হোমতে সেনেকৈ কৰে যিবিলাক ডক্টৰে। হয়, ডাবুল কৰিলেতো আমাৰ তাতে কেছটো কৰিব নাহিব যে আগতে আমি ইমান টকা ভৰিছোঁ, আকৌ ইয়াতে মই ইমান টকা দেখিও মই কেছ টেষ্ট কৰিম, বেলেগত যাব। হয়।